নমস্কাৰ গুগল স্পৰ্টছ শ্ৰেণীৰ প্ৰতিযোগিতাসকলক স্বাগতম জনাইছোঁ আৰু মই বৰ্তমান উপস্থিত আছোঁ সৰুসজাই ক্ৰীড়া প্ৰকল্পৰ ভাৰোত্তোলনৰ প্ৰশিক্ষণ কেন্দ্ৰত আৰু সকলোৱে গম পাইছে অহা 4 মে'ৰ পৰা 15 মে'লৈ বিহাৰত অনুষ্ঠিত হ'বলৈ গৈ আছে সপ্তম সংখ্যক খেলো ইণ্ডিয়া যুৱ ক্ৰীড়া আৰু এই যুৱ ক্ৰীড়াত অসমৰ পৰা 17টাকৈ ইভেণ্টত পাৰ্টিচিপেট কৰিব আৰু ইয়াৰ ভিতৰত অন্যতম হৈছে ভাৰোত্তোলনত 16জনকৈ অসমৰ খেলুৱৈ পাৰ্টিচিপেট কৰিব মোৰ লগত উপস্থিত আছে কেইগৰাকীমান খেলুৱৈ ভাৰোত্তোলনৰ যিহেতু তেখেতসকলে অসমক প্ৰতিনিধিত্ব কৰিব মোৰ লগত আছে ভিডিঅ'নি জাপানে দেখাব ইয়াৰ এটা সমগ্ৰ পৰিৱেশ যিহেতু তেখেতসকলে 28 এপ্ৰিলৰ পৰা সৰুসজাই ক্ৰীড়া প্ৰকল্পৰ ভাৰোত্তোলনৰ প্ৰশিক্ষণ কেন্দ্ৰত প্ৰশিক্ষণ গ্ৰহণ কৰি আছে দুগৰাকীকৈ প্ৰশিক্ষকে তেখেতসকলক প্ৰশিক্ষণ প্ৰদান কৰি আছে আৰু 17বিধ ইভেণ্টত অসমে প্ৰতিদ্বন্দ্বিতা কৰিব আৰু অসম দলৰ সদস্যৰ সংখ্যা আছিলে 135 গৰাকী আৰু ইয়াৰে 105 গৰাকী এথলীট আৰু ভাৰোত্তোলনত অসমক প্ৰতিনিধিত্ব কৰিব 16 গৰাকী মই আহিব বিচাৰিছোঁ অসম ভাৰোত্তোলন সন্থাৰ সন্মানীয় CEO তেখেত আছে ভৱজ্যোতি গোস্বামী ডাঙৰীয়া মই আপোনাক স্বাগতম জনাইছোঁ আমাৰ অনুষ্ঠানৰ মাজলৈ যিহেতু অসমৰ 16 গৰাকীকৈ ভাৰোত্তোলকে এবাৰ পাৰ্টিচিপেট কৰিব সপ্তম সংখ্যক খেলো ইণ্ডিয়া যুৱ ক্ৰীড়াত গতিকে কেনেকুৱা ধৰণৰ আশা প্ৰত্যাশা আছে কি ক'ব নমস্কাৰ গুগল স্পৰ্টছক মই ধন্যবাদ জনাইছোঁ আমাৰ আজি খবৰ ল'ব অহাৰ কাৰণে প্ৰথমতে কওঁ আমাৰ আপোনালোকে নিশ্চয় জানে আমাৰ ৱেইট লিফটিঙত খেলো ইণ্ডিয়া হওক বা আমাৰ নেশ্যনেল হওক ইউথ জুনিয়ৰ ছিনিয়ৰ এছিয়ান চেম্পিয়নশ্বিপ কমনৱেলথ চেম্পিয়নশ্বিপ আটাইতে আমাৰ অসমৰ ভাৰোত্তোলকসকলে খুব সুন্দৰ প্ৰদৰ্শন কৰি আছে আজি এইখন যিটো আমাৰ বিহাৰৰ ৰাজগিৰত অনুষ্ঠিত হ'ব আৰু ৱেইট লিফটিংটো গতিকে সেই ইভেণ্টৰ কাৰণে আমাৰ 9গৰাকী ছোৱালী আৰু 8গৰাকী ল'ৰা আমাৰ ছিলেকশ্যন পাইছে তেওঁলোকৰ গতিকে যিহেতু এইটো চৰকাৰীভাৱে টীমটো পঠোৱা হয় তেখেতসকলে আমাৰ এই সহযোগ কৰিছে আমাৰ এই খেলুৱৈসকলক প্ৰেৰণ কৰাৰ ক্ষেত্ৰত আৰু তেখেতসকলে আমাৰ এটা শ্বৰ্ট কেম্প দিছে যোৱা 28 এপ্ৰিলৰ পৰা এইটো আৰম্ভ হৈছে ইয়াতে আমাৰ সৰুসজাই ক্ৰীড়া প্ৰকল্পত এইটো ডিৰেক্টৰ স্পৰ্টছ গভৰ্ণমেণ্ট অফ আছামৰ ক্ৰীড়া বিভাগৰ পৰা এইটো কৰা হৈছে গতিকে তেখেতসকলক আমি ধন্যবাদ জনাইছোঁ গতিকে তেখেতসকলে এই কামটো কৰিছে ইয়াৰ এছ'চিয়েশ্যনৰ বাৰু নাই কথা নাই এইটো যিহেতু গভৰ্ণমেণ্টৰ প্ৰগ্ৰেম গভৰ্ণমেণ্টৰ পৰা টীমটো পঠাব আৰু প্ৰশিক্ষণ আমাক দিব এইটো দুগৰাকী আমাৰ ক্ৰীড়া বিভাগৰে কৰ্মৰত আমাৰ কোচ আছে ৱেইট লিফটিং কোচ এগৰাকী হৈছে শান্তনু গগৈ আৰু এগৰাকী হৈছে আমাৰ অনুপ কৌৰ আন্তঃৰাষ্ট্ৰীয় প্ৰশিক্ষক তেখেতে ছিনিয়ৰ কোচ আছিলে আৰ্মিত ৰিটায়াৰ হোৱাৰ পিছত এতিয়া ইয়াতে আছে আৰু এই দুগৰাকীয়ে আমাক প্ৰশিক্ষণ দি আছে যথেষ্ট তেওঁলোকৰ এক্সপিৰিয়েঞ্চ আছে বহুতো প্লেয়াৰ তেওঁলোকৰ হাতত জন্ম হৈছে তেওঁলোকে জন্ম দিছে গতিকে আৰু তেওঁলোকে আমাৰ এছ'চিয়েশ্যনৰ লগত জড়িত যিহেতু আমাৰ গোটেইবিলাক সকলোখিনি প্লেয়াৰে আমাৰ এছ'চিয়েশ্যনৰ ৰেজিষ্টাৰ্ড প্লেয়াৰ গতিকে মই আজি সেইকাৰণে খবৰ ল'ব আহিলোঁ মই নিজাববীয়াকৈ আহিছোঁ বাৰু যে আমাৰ প্লেয়াৰখিনি কি খবৰ হৈ আছে এনেকুৱা খবৰটো লওঁ যিহেতু খেলুৱৈসকলক ভাল পাওঁ গতিকে আমাৰ ইয়াত আমাৰ 16গৰাকী খেলুৱৈৰ ভিতৰত আমাৰ মেক্সিমাম প্লেয়াৰ হেৰিত আছে আমাৰ বিভিন্ন কেম্পত আছে ৰাষ্ট্ৰীয় পৰ্যায়ৰ কেম্পত আছে গতিকে তেওঁলোকে উন্নতমানৰ প্ৰদৰ্শন মানে উন্নতমানৰ কোচিং তেওঁলোকে অলৰেডি পাই আছে মানে ছিষ্টেমত পাই আছে সেইটো আমাৰ কাৰণে ভাল খবৰ ইয়াতে বোধহয় আমাৰ 9গৰাকী পাৰ্টিচিপেট কৰিছে 9গৰাকী আমাৰ ইয়াতে আছে যিহেতু 9গৰাকী ইয়াতে আছে 9গৰাকী আমাৰ এই কেম্পত জইন কৰিছে আৰু বাকীখিনি আমাৰ বাহিৰৰ কেম্পত আছে কিছুমানে পাটিয়ালাত আমাৰ নেশ্যনেল কেম্পত আছে কোনোবা বিভিন্ন জিলাত ASIত আছে তাৰোপৰি জবলপুৰ এনেকৈ আমাৰ মিলি পেলাই কেম্পত অলৰেডি তেওঁলোকে উন্নতমানৰ প্ৰশিক্ষণ লৈ আছে গতিকে মই আশা ৰাখিছোঁ আমাৰ খেলুৱৈসকলে আগে পিছে দেখুৱাৰ দৰে আমাৰ প্ৰতিটো ইভেণ্টতে খুব ভাল প্ৰদৰ্শন কৰে গতিকে আমি আশা ৰাখিছোঁ ভাল প্ৰদৰ্শন কৰিব আৰু আমাৰ মাননীয় সভাপতি শ্ৰদ্ধাৰ কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াও যথেষ্ট উৎসাহ যোগাই আছে খেলুৱৈসকলে যাতে খুব ভাল প্ৰদৰ্শন কৰে খবৰ লৈ আছে তেওঁকো আমি ধন্যবাদ জনাইছোঁ আমাক উৎসাহ যোগোৱাৰ বাবে আৰু ভৱিষ্যতে তেওঁৰ পৰা সহায় সহযোগিতা আমি বিচাৰিম গতিকে মই খেলুৱৈসকলক অনুৰোধ জনাওঁ যে ইয়াত যিসকল তোমালোকে কোচক কৈ থাকে মানে খেলুৱৈসকলক মই সেইটোৱে ক'বলৈ আহিছোঁ যে কোচে যিখিনি কথা কয় বা কোচে যিখিনি তেওঁলোকক প্ৰশিক্ষণ দিয়ে সেইখিনি যাতে অন্তৰৰ পৰা লয় আৰু নিজৰ বেষ্ট পাৰফৰ্মেঞ্চটো দিয়ক মই সদায় প্লেয়াৰক কওঁ যে তুমি কেতিয়াও ভাবি নাযাবা ঘৰত মই গ'ল্ড মেডেল পাম চিলভাৰ মেডেল পাম ব্ৰঞ্জ মেডেল পাম এইটো কেতিয়াও খেলুৱৈৰ যিকোনো খেলতে খেলুৱৈ সেইটো উদ্দেশ্য হ'ব নালাগে খেলতে ভাবি যাব নালাগে যে মই সোণৰ পদক পাম বুলি তেওঁ ভাবি যাব লাগে বিশেষকৈ মই আমাৰ ৱেইট লিফটিঙৰ কথা কৈছোঁ এইটো বহুত হাৰ্ড গেম 1 ছেকেণ্ডত ইফাল সিফাল হৈ যায় অলপ যদি হাতখন লৰি যায় ন' লিফ্ট হৈ যাব গতিকে ছটা লিফ্ট থাকে এই 6টা লিফ্ট নেচত 3টা ক্লিন জাগত 3টা এই 6টা লিফ্ট সুন্দৰভাৱে তাৰ বেষ্টটো দি আহিব লাগে
মানে যদি তেওঁ টোটেল মাৰি আছে মোৰ কথাটো এনেকুৱা মই খেলুৱৈসকলক সেইটোৱে ক'ম তেওঁ যদি ইয়াত 200 কেজি মাৰিছে টোটেল বা 100 কেজি মাৰিছে সেইটো 99 হ'ব নালাগে 101 হওক 102 হওক কিন্তু 99 হ'ব নালাগে মোৰ ৰিকুৱেষ্ট এইটোৱে তেওঁলোকে সেইটো টাৰ্গেট ল'ব লাগে মূৰত তাৰপিছত যেতিয়া তেওঁ যেতিয়া 100 মাৰি দিব 100 মাৰি যদি তেওঁ গ'ল্ড লাগে গ'ল্ড লাগিব চিলভাৰ লাগে চিলভাৰ লাগিব ব্ৰঞ্জ লাগিলে ব্ৰঞ্জ লাগিব আৰু নাপালে নাই কাৰণ কিয় কাৰণ তেওঁৰ কেপাচিটি সিমানখিনি তেওঁ দুখ নকৰে তেতিয়া যে মোৰতো কেপাচিটি 100 আছিলে গতিকে মই 100 মাৰি দিছোঁ কিন্তু তেওঁ যদি 98 মাৰি পেলাই মেডেল এটা হেৰাই দিয়ে সেইটো কিন্তু তেওঁলোকৰ দুখ লাগিব এইটো সদায় খেলুৱৈৰ উদ্দেশ্য মই সকলো খেলুৱৈকে কৈছোঁ মই এইটো কথা যে তেওঁলোকৰ বেষ্ট পাৰফৰ্মেঞ্চটো দিয়া হওক যে মোৰ কেপাচিটি সিমানখিনিত যদি মই মেডেল লাগি যায় সেইটো অট'মেটিক লাগি যাব কোনে ৰখাব মেডেলটো ৰাইজৰ সন্মুখত দাঙি দিব কোনো মেডেল ৰখাব নোৱাৰে কিন্তু তেওঁ যদি 98 মাৰাৰ কাৰণে যদি আমাৰ 1 কেজিত মেডেল মাৰ খাই যায় বা বডি ৱেট কি একে সমান মাৰিও আমাৰ মেডেল মিছ হয় যদি কোনোবা যদি কোনোবা 100 কেজি মাৰিছে যদি আগত বেলেগ এটা মাৰিলে 100 কেজি আগতে পিছত মাৰাটো 100 আৰু পিছত যদি আৰু 5টাও মাৰে সেই প্ৰথম যিটো মাৰিছে সিয়ে ফাৰ্ষ্ট হ'ব গতিকে এইটো এটা আমাৰ প্ৰব্লেম আছে গতিকে আমাৰ টাফ খেল বহুত 1 কেজিত আমাৰ ডিফাৰেঞ্চ হৈ যায় সেইকাৰণে মই খেলুৱৈসকলক মই সেইটোৱে অনুৰোধ জনাব আহিছোঁ যে তেওঁলোকৰ বেষ্ট পাৰফৰ্মেঞ্চটো দিয়ক 100 কেজি যদি তেওঁ মাৰি আছে 100 মাৰক 101 মাৰক 102 মাৰক তেওঁ প্লাছ হ'ব কিন্তু কেতিয়াও 99 বা 98 হ'ব নালাগে আৰু মেডেল অট'মেটিক তেওঁ যদি 100ৰ মেডেল আছে আৰু যদি তেওঁ 100ৰ মেডেলটো নাই তেতিয়া দুখ কৰি লাভ নাই কিয় কাৰণে তাৰ কেপাচিটিয়ে সিমানখিনি যে মোৰতো কেপাচিটি ইমান মইতো 100 কেজিত বেছি মাৰিব নোৱাৰোঁ গতিকে 100 কেজি মই মাৰি দিছোঁ মোৰ মানে কামটো মই কৰি দিছোঁ মেডেলটো অট'মেটিক আহিব গতিকে সেইটোৱে উদ্দেশ্য হ'ব লাগে যে তেওঁ বেষ্ট পাৰফৰ্মেঞ্চটো দিয়ক আৰু ছটা লিফ্ট পাছ কৰিব লাগে সেইটোৱে আমাৰ বিশেষকৈ ৱেইট লিফটিঙত মই সেইটোৱে বিচাৰোঁ মই সেইটোৱে ভাবোঁ মই খেল চাই থাকোঁতে সদায় ভাবি থাকোঁ যে কোনটো প্লেয়াৰে ভালকৈ মাৰিছে আমি দেখোঁ 6টা লিফ্ট যিগৰাকী প্লেয়াৰে মাৰিব পাৰে নাই সুন্দৰভাৱে সেইটোৱে আচল লিফ্টাৰ আৰু তেওঁ বেষ্ট পাৰফৰ্মেঞ্চটো দিব লাগে মই সেইটোৱে কৈছোঁ চবকে আপোনাৰ ওচৰত মই আকৌ খেলুৱৈসকলৰ কিছু মন্তব্য ল'বৰ কাৰণে চেষ্টা কৰিম যিহেতু বৰ্তমান সময়ত 9গৰাকী খেলুৱৈ আছে 16গৰাকী মই তোমাৰ ওচৰলৈ আহিছোঁ তোমাৰ নামটো কি আৰু তুমি নমস্কাৰ শ্ৰী হৰিপ্ৰসাদ কৈছে মই ধেমাজিৰ পৰা আহিছোঁ কেনেকুৱা লাগিছে ভালেই লাগিছে প্ৰেক্টিছ কৰি আগতে খেলিছানে প্ৰথম খেলিবা এইবাৰ খেল ইণ্ডিয়া ফাৰ্ষ্ট খেলিবা কেনেকুৱা আশা আছে মোৰ বেষ্ট পাৰফৰ্মেঞ্চ দিবৰ কাৰণে মোৰ আশা আছে আৰু চৰকাৰে এবাৰ আৱাসিক তোমালোকৰ প্ৰশিক্ষণ দি আছে বোলে ফ্ৰীকৈ কি ক'বা মই ভালেই পাইছোঁ প্ৰশিক্ষণ দিয়াৰ কাৰণে মোৰ সপোন কি আছে তোমাৰ কি পাম বুলি ভাবিছা মোৰ গ'ল্ড মেডেল পোৱাৰ আশা আছে নিশ্চয়কৈ তোমাৰ সপোন সাফল্যমণ্ডিত তোমাৰ ওচৰলৈ আহিছে তোমাৰ নামটো নমস্কাৰ মোৰ নাম মহম্মদ আইজু আলী মই ইয়াতে প্ৰেক্টিছ কৰোঁ গুৱাহাটীতে কৰা কেনেকুৱা লাগিছে তোমালোকে আৱাসিক প্ৰশিক্ষণ কেন্দ্ৰৰ আণ্ডাৰত তোমালোকে হেৰি কৰি আছে প্ৰশিক্ষণ কেনেকুৱা লাগিছে ভাল লাগিছে আৰু যিহেতু তোমালোকক দুগৰাকী অভিজ্ঞ প্ৰশিক্ষকে প্ৰশিক্ষণ প্ৰদান কৰি আছে এগৰাকী শান্তনু দা আছে লগতে আছে অৰূপ কোঁৱৰ ডাঙৰীয়া আছে গতিকে এগৰাকী আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ প্ৰশিক্ষক হয় তেখেত কেনেকুৱা লাগিছে ভালে লাগিছে আৰু আমাৰ আগতকৈ বহুত ভাল হৈছে নেকি আৰু আজি অসম ভাৰতোলন সন্থাৰ সন্মানীয় CEO ডাঙৰীয়া তোমালোকক শুভেচ্ছা জ্ঞাপন কৰিবৰ কাৰণে আহিছে কি ক'বা আৰু ভাল লাগিছে যে আহিছে কাৰণ তোমালোকক শুভেচ্ছা জ্ঞাপন গ্ৰহণ কৰিবলৈ কি মেডেল পাবা মেডেল মোৰ নিজৰ বেষ্ট দিম যি পাওঁ সেয়ে মোৰ বহুত ভাল আগতে খেল ইণ্ডিয়া খেলিছা নেকি আগতে নাই খেলা ফাৰ্ষ্ট টাইম নিশ্চয়কৈ তোমাক ধন্যবাদ জ্ঞাপন কৰিছোঁ তোমাৰ ওচৰলৈ আহিছোঁ তোমাৰ নামটো নমস্কাৰ মোৰ নাম টংকেশ্বৰ গগৈ মই চৰাইদেউৰ হয় মই ইয়াতে প্ৰেক্টিছ কৰি আছোঁ বৰ্তমান কেনেকুৱা আশা আছে তোমাৰ আশা মোৰ নিজৰ বেষ্ট দিয়া 100% মাৰিব পৰা সেইটোৱে আশা আছে 28 তাৰিখৰ পৰা কৰি আছে তোমালোকে ইয়াতে আমি ইয়াৰ হোষ্টেলৰ হয় খেলো ইণ্ডিয়া এক্সিলেঞ্চ চেণ্টাৰৰ আমি 28 তাৰিখৰ পৰা কেম্পটো কৰিছোঁ ছাৰহঁতৰ লগত কেম্পটো কৰি কেনেকুৱা লাগিছে কেম্পটো কৰি বহুতেই ভাল লাগিছে আৰু যিহেতু পৰহি দিনটো তোমালোকক অসম চৰকাৰৰ তৰফৰ পৰা মানে শুভেচ্ছামূলক বাৰ্তাও দিয়া হৈছে হিলালী ছাৰো আহিছিলে গতিকে কি ক'বা হয় তেখেতলোকে আহি পিনে আমাক যোনটো উৎসাহ দিছে তাৰ কাৰণে ধন্যবাদ জনাইছোঁ অসম চৰকাৰক ভাৰতোলনৰ কাৰণে ভৱজ্যোতি গোস্বামী ছাৰো বহুখিনি কাম কৰি আছে তোমালোকক আজি শুভেচ্ছা দিবৰ কাৰণে আহিছে ধন্যবাদ জনাইছোঁ তেওঁকো আমাক আহি পিনে উৎসাহ দিয়াৰ বাবে আৰু অৰূপ ছাৰ আৰু শান্তনু ছাৰৰ কথা কি ক'বা তেখেতলোকেতো বহুত কৰিছে আমাৰ কাৰণে তেখেতলোককো ধন্যবাদ জনাইছোঁ এবাৰ টীম যিহেতু 16জন যাব গতিকে 16জনৰ কিমানটা মেডেল আহিব পাৰে কি ভাবিছা তুমি নিজটোক ধৰি পেলাই 16টাই আহিব লাগে চবেই ট্ৰাই কৰিলে বেষ্ট দিলে 100% চবেই নিজৰ 100% দিলে সেয়াও আমি আশা কৰিছোঁ তোমাক ধন্যবাদ জ্ঞাপন কৰিছোঁ তোমাৰ নামটো তুমি নমস্কাৰ মোৰ নাম শ্ৰীমতী জোনালী সোণোৱাল মই ধেমাজিৰ পৰা আহিছোঁ ইয়াৰে হয় মই 20 এপ্ৰিলত জইন কৰিছোঁ মানে ইয়াত কেনেকুৱা লাগিছে কেম্পটো কৰি ভাল লাগিছে বহুত ভাল লাগিছে যিহেতু 7 তাৰিখে যাবা কেনেকুৱা প্ৰিপাৰেশ্যন কেনেকুৱা বহুত ভাল চলিছে আৰু নজনাবিলাকৰ ছাৰহঁতে আমাক শিকাই ট্ৰেইনিং কৰাই আছে সেইটো কিমান ঘণ্টা ডেইলি প্ৰেক্টিছ কৰা হৈছে কেম্পৰ আণ্ডাৰত 2 ঘণ্টা বা 1.5 ঘণ্টা তেনেকৈ ডেইলি আগবেলা পাছবেলা মৰ্ণিং ইভিনিং
চৰকাৰে যিহেতু তোমালোকক ফ্ৰী কোচিং কৰাইছে যোৱাৰ আগমুহূৰ্তত, গতিকে চৰকাৰক কিদৰে ধন্যবাদ জ্ঞাপন কৰিবা? চৰকাৰক বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ আমাক এনেকৈ প্ৰেক্টিছ ইমান ভাল দুটা কোৰ্চ দিয়াৰ বাবে, আৰু চৰকাৰে বহুত সহায় কৰিছে। কেম্পবোৰ দিছে থাকিবলৈ, খোৱা বোৱা সকলোখিনিৰ পৰা আদি কৰি সকলোখিনি দিছে, সেইকাৰণে ধন্যবাদ জনাইছোঁ সকলো চৰকাৰক। কি সপোন থাকিব, কি মেডেল লৈ আহিব পাৰিবা? মোৰ নিজৰ বেষ্টটো মই দিব পাৰিলে হ'ব বুলি মই ভাবিছোঁ। শুভেচ্ছা থাকিলে। মই তোমাৰ ওচৰলৈ আহিছোঁ, তোমাৰ নামটো? নমস্কাৰ, মোৰ নাম ৰিয়া মোহন, মই চৰাইদেউৰ হয়। নহয়, মই চৰাইদেউত প্ৰেক্টিছ কৰোঁ। হয় 20 তাৰিখে জইন কৰিছা? হয় 28 তাৰিখে। কি ক'বা গোটেই কেম্পটোক লৈ? ভাল লাগিছে। ভাল লাগিছে। চৰাইদেউ ক'ত প্ৰেক্টিছ কৰা তুমি? মই চৰাইদেউ ৱেইট লিফটিং হল আছে তাতে। অনুসাৰৰ কথা কি ক'বা? ভাল লাগে প্ৰেক্টিছ কৰি, ভাল প্ৰেক্টিছ দিয়ে। যিহেতু তাতে কেইবাখনো ৰাজ্যৰ খেলুৱৈ থাকিব, বহুখিনি টাফ হ'ব কিন্তু গেমটো। তুমি আগতে খেলিছানে প্ৰথম এয়া তোমাৰ? প্ৰথম। কেনেকুৱা এক্সপেক্টেশ্যন আছে তোমাৰ? নিজৰ বেষ্টটো দিম আৰু। আজি ছাৰৰ কথা কি ক'বা, যিহেতু ভৱজ্যোতি গোস্বামী ছাৰ আহিছে তোমালোকক শুভেচ্ছা জ্ঞাপন কৰিবলৈ? ভাল লাগিছে। ভাল লাগিছে। হয়। তোমাৰ নামটো? নমস্কাৰ, মোৰ নাম শ্ৰীমতী শতাব্দী ভূঞা। মোৰ ঘৰ ধেমাজি। মই ইয়াত থাকি প্ৰেক্টিছ কৰোঁ। হয়। কেনেকুৱা আছে গোটেই দলটোক, অভাৰঅল গোটেই দলটোক লৈ কেনেকুৱা আছে? ভাল লাগিছে। তোমাৰ কেটেগৰী? মোৰ কেটেগৰী 64। আগতে খেলিছা? আগতে মই নাই খেলা। প্ৰথম খেলিম। অলপ ভয় লাগি আছে নেকি? অলপ ভয় লাগিব, লাগিছে। নতুন আছে। বিহাৰ গৈছানে প্ৰথমবাৰ যাবা? বিহাৰ গৈছোঁ। যোৱাৰ কাৰণেতো প্লাছ পইণ্ট হ'ব তোমাৰ। নিশ্চয়কৈ তোমাৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ। কি ক'বা তোমাৰ নামটো? নমস্কাৰ, মোৰ নাম শ্ৰীমতী তিলোচনা ফুকন, মই ধেমাজিৰ হয়। তুমি খেলোঁতে খেলিছা বোধহয়? খেলিছোঁ আগতে এবাৰ। যোৱাবাৰ কি পাইছিলা? মেডেল নাই পোৱা, মই 5ত আছিলোঁ। আৰু এইবাৰ মেডেল পোৱাৰ নিশ্চয় থাকিব আশা? নিজৰ 100% দিম। যোৱাবাৰ যিহেতু খেলিছা তুমি, এক্সপিৰিয়েঞ্চ আছে তোমাৰ খেলো ইণ্ডিয়াত, কিমান টাফ হয় গোটেই গেমটো? বহুত টাফ হয়, বহুত বাহিৰৰ আহে ল'ৰা ছোৱালী, নিজৰ 100% দিব চেষ্টা কৰিম। গোটেই কোচিং কেম্পটো যিহেতু দি আছে অসম চৰকাৰে, দুগৰাকী প্ৰশিক্ষকে দি আছে প্ৰশিক্ষণ, কি ক'বা? ভাল লাগিছে, ছাৰৰ লগত প্ৰেক্টিছ কৰিব পাৰিছোঁ আমি। কিমান কষ্ট কৰিব লগা হৈছে মানে কেম্পটোৰ আণ্ডাৰত থাকি পেলাই? মানে ৰাতিপুৱা কেতিয়া প্ৰেক্টিছ হয়, ইভিনিং কেতিয়া প্ৰেক্টিছ? 4:30 পৰা প্ৰেক্টিছ হয় মৰ্ণিং, তাৰপৰা ইভিনিং 4:30 পৰা প্ৰেক্টিছ হয়। নিশ্চয়কৈ তোমাক শুভেচ্ছা জ্ঞাপন কৰিলোঁ। তোমাৰ আছিলে তোমাৰ নামটো? নমস্কাৰ, মোৰ নাম শ্ৰীমতী ভাৱনা গগৈ, মই চৰাইদেউৰ। হয়। চৰাইদেউৰ পৰা আহিছা? চৰাইদেউৰ পৰা আহিছোঁ। 28 তাৰিখে জইন কৰিছা? হয় ছাৰ। কি আশা আছে তোমাৰ? মই আশা কৰিছোঁ যে মই নিজৰ বেষ্ট দিম, যিহেতু ছাৰে কৈছে মেডেলৰ মানে মোক নিজৰ বেষ্টটো দিব চেষ্টা কৰিম মই। চৰাইদেউত ক'ত প্ৰেক্টিছ কৰা? মই চৰাইদেউ ৱেইট লিফটিং চেণ্টাৰ আছে, অনুপ ছাৰৰ আণ্ডাৰত ট্ৰেইনিং কৰোঁ। আৰু দুগৰাকী যিহেতু প্ৰশিক্ষক আছে, কেনেকুৱা লাগিছে তেখেতসকলৰ? খুবেই ভাল লাগিছে। ছাৰহঁতৰ পৰা আমি বহুতখিনি শিকিব পাইছোঁ, নিজৰ কনফিডেঞ্চ লেভেলটো আমি বঢ়াব পাইছোঁ ৱেইটক লৈ, যিহেতু আমি খেলিব গৈছোঁ, আৰু নিজৰ কনফিডেঞ্চটো বঢ়াব। 7 তাৰিখে তোমালোক গৈ আছে ইয়াৰ পৰা, গতিকে তোমালোকক অসম চৰকাৰে কিট দিয়া কথা আছে, কিট দিছে তোমালোকক? টি চাৰ্ট দিয়া কথা আছে, এতিয়া টি চাৰ্ট দিব বুলি কৈছে আমাক। হিলালে ছাৰৰ লগত কথা পাতিছা, সেইদিনাখন আহিছিলে ইয়াতে, কি কৈছে তেখেতসকলে? তেখেতে বহুত আমাক কৈছে, ভালকৈ খেলিবলৈ কৈছে আমাক, যাতে মটিভেট কৰিছে আমাক, বহুতখিনি মটিভেট কৰিছে। ধন্যবাদ জ্ঞাপন কৰিছোঁ। এই মুহূৰ্তত মই যাব বিচাৰিছোঁ এই দলটোৰ প্ৰশিক্ষকগৰাকীৰ ওচৰলৈ, আন্তঃৰাষ্ট্ৰীয় প্ৰশিক্ষক। আপোনাকো আমাৰ আলোচনাৰ মাজত স্বাগতম জনাইছোঁ। গতিকে গোটেই দলটোৰ সন্দৰ্ভত কি ক'ব, কেনেকুৱা দেখা পাইছে? নাই, এনেকৈ আমাৰ অসমৰ পৰা আমি 16জনীয়া দলটো যাবলৈ লৈছোঁ। তাৰে বৰ্তমান আমাৰ ইয়াতে 9জন ট্ৰেইনিং কৰি আছে। বিশেষকৈ আমি আপোনাৰ চেনেলৰ জৰিয়তে আমাৰ অসম চৰকাৰক ধন্যবাদ জনাব বিচাৰিছোঁ, কিয়নো আমাৰ যেনেকৈ ৱেইট লিফটিং টিম চবে নিজৰ নিজৰ জেগাত ট্ৰেইনিং কৰে, আৰু এতিয়া আমি ইয়াত 10 দিনীয়া যিটো কেম্প চলিছে, এই কেম্পত আমি প্ৰত্যেকটো ল'ৰাকে আমি সিহঁতৰ টেকনিকবিলাক সিহঁতৰ ষ্টাডি কৰিব পাৰোঁ। তাৰমানে নহ'লে যদি আমি এটা অসমৰ টিমটো, কাৰণ কোনোবাই ধেমাজিত ট্ৰেইনিং কৰে, কোনোবাই গোলাঘাটত কৰে, কোনোবাই চৰাইদেউত কৰে, সিহঁতি ডাইৰেক্ট যদি তাত খেলিবলৈ যায়, কিয় আমি সিহঁতৰ ষ্টেটিষ্টিক্স বুজি নাপাওঁ। তাৰমানে কিন্তু এই 10 দিনীয়া কেম্পত আমি কমচে কম সিহঁতক এইটো বুজি পাওঁ যে কোনে কিমানখিনি মাৰিছে, কিমানটো আমি ষ্টাৰ্ট দিম, কিমান সেইটো সুবিধা কৰি দিয়াৰ কাৰণে আমাৰ এটা সুবিধা হৈছে, আৰু সিহঁতখিনিও যথেষ্ট সিহঁতি ভালদৰে ট্ৰেইনিং এটা পাইছে। তাৰমানে আৰু বিশেষকৈ তাৰমানে এতিয়া আমাৰ অসম চৰকাৰে আমাৰ যিটো কেম্প দিছে, এইটো সঁচাকৈ শলাগ ল'বলগীয়া। আৰু যদি আমাৰ কিন্তু 10 দিনীয়া কেম্পত বিশেষ একো নহয়, তথাপিতো তাৰমানে যি দিছে তাৰ আমি তাৰমানে ল'ৰাখিনিক আমি এটা ষ্টাডি কৰিব পাৰিছোঁ। আমাৰ বাকী কেইজন ল'ৰা যেনেকৈ আৰ্মিত আছে, বা কোনোবা ছাইট আছে, কোনোবা NCOত আছে, ট্ৰেইনিং কৰি আছে, বা তেওঁলোকো আমাৰ তালৈ খেলিবলৈ আহিব, আৰু মানে আমি এটা ভাল তাত ৰিজাল্ট দিম বুলি আশা কৰিছোঁ। কিমান আছে খেলো ইণ্ডিয়া খেলা, কিমান আছে পূৰ্বে আমাৰ 5জন বা 6জনমান আছে তাৰমানে,
আৰু তাৰ পাছত এক্সেলেঞ্চি চেণ্টাৰ থকাও আছে এক্সেলেঞ্চি চেণ্টাৰ আছে তাৰমানে এক্সেলেঞ্চি চেণ্টাৰ ইয়াৰ পৰা আমাৰ এতিয়া বৰ্তমান ইয়াততো 5জন আছে ইয়াৰ এক্সেলেঞ্চি বা বাকীখিনি নিজৰ নিজৰ ষ্টেটৰ ডিষ্ট্ৰিক্টৰ পৰা আহিছে তাৰমানে তা ঠিকে আছে 10 দিন যে আপোনালোকে কোচিং কেম্প কৰাইছে কিদৰে আৰম্ভ হয় গোটেই দিনটো বা কিদৰে আপোনালোকে শিডিউল কৰি লৈছে আমাৰ এতিয়া 10 দিনতে আমি মৰ্ণিং আমি 6টাৰ পৰা ট্ৰেইনিং আৰম্ভ কৰোঁ প্ৰথমতে ফিজিকেল কণ্ডিশ্যনিং ধ্যান কৰোঁ তাৰপিছত আমি সিহঁতে স্কিল প্ৰেক্টিছ কৰা হয় তাৰ আমাৰ 6টাৰ পৰা আমাৰ 8টালৈকে ট্ৰেইনিং হয় তাৰ ইভিনিং আমি 4টাৰ পৰা ট্ৰেইনিং আৰম্ভ কৰোঁ সেইখিনি সিহঁতৰ ক্লাছিকেল ট্ৰেইনিং হয় কাৰণ এতিয়া কম্পিটিশ্যন সময়ত আমাৰ সিহঁতৰ ক্লাছিকেল ট্ৰেইনিঙৰ প্ৰয়োজন তো সেইমতে আমি ট্ৰেইনিং কৰাই আছোঁ এতিয়া আৰু এতিয়া মানে বৰ্তমান ভালেই চলি আছে চাওঁ এতিয়া কেনেকৈ কি হয় ডাইৰেক্টৰ স্পৰ্টছৰ তৰফৰ পৰা ছেণ্ড অফ প্ৰগ্ৰেম পাতিছিলে আৰু য'ত আপুনিও ডাইচত উপস্থিত আছিলে গতিকে হিলালী চাই কেনেকুৱা ধৰণৰ আপোনাক মন্তব্য কৰিছে ভাৰতোলনৰ ক্ষেত্ৰত কেনেকুৱা ধৰণৰ কথা পতা পাতিছে নাই তেখেতে সেইদিনাখন যি আমাৰ খেলাড়ীবিলাকক যিটো এটা উৎসাহ দিলে সঁচাকৈ এইটো লাগিব কাৰণ এতিয়া তেখেত নিচিনা যে মানুহজনে আমাৰ চবকে উৎসাহ দিছে আৰু ল'ৰাখিনিক চবকে চাবাচি দিছে আৰু তেখেতে কৈছে যে মেডেল হিচাপে পাবলৈ এটা কোনো মানে নাই চবে যদি নিজৰ যদি বেষ্ট পাৰফৰ্মেঞ্চ এটা দিব পাৰে সেইটো যথেষ্ট আছে পজিটিভ বাজিগতি কৰে গতিকে তাৰ কাৰণে চবেই এটা উৎসাহ পাইছে আৰু নেক্সট আজি আমাৰ এই যেনেকৈ যিটো আমি কেম্প আমি ইয়াত চলি আছে আমাৰ অসম ৱেইট লিফটিং এছ'চিয়েশ্যনৰ CEO আমাৰ শ্ৰদ্ধাৰ ভৱজ্যোতি গোস্বামী ছাৰ আহিছে তেখেতে আহি পিনে আমাৰ ল'ৰাখিনিক যি উৎসাহ দিছে তাৰ কাৰণে তেখেতক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ জেনেৰেলি আমাৰ ৱেইট লিফটিং স্পৰ্টছটো খুব তাৰমানে নেগলেক্ট বা হেৰি আছে কিন্তু আমাৰ ভৱজ্যোতি ছাৰে যিটো উৎসাহে আমাৰ ল'ৰাখিনিক আমাক উৎসাহ দিছে তেনে আৰু তাৰ কাৰণে তেখেতক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু ল'ৰাখিনিও চবেই তেনে ভাল পাইছে ছাৰ যে আহিছে আমাক তেনে চাই গৈছে হয় এগৰাকী খেলুৱৈ ইতিমধ্যে উল্লেখ কৰিছে গোটেই দলটোৱে যদি মানে 16জন যাব যিহেতু 16টাই মেডেল পোৱাৰ তেখেতে আশা কৰিছে এটা মানে এক্সপেক্টেশ্যন গতিকে আপোনাৰ কিবা এক্সপেক্টেশ্যন আছে নেকি তেনে 16টাই মানে মই কৈছোঁ যদিহে চবেই নিজৰ যে বেষ্ট পাৰফৰ্মেঞ্চ দিয়ক সেই আশা কৰিছোঁ আমি চেষ্টা কৰিম যিমানখিনি পাওঁ তথাপিতো মানে হয়তো 3-4টামান আমি হয়তো মেডেল আমি মানে আনিব পাৰোঁ তাৰমানে পূৰা নতুন টিম এবাৰ নেক্সট কি হ'ল আমাৰ আৰু মানে বেষ্ট প্লেয়াৰ দুজনমান এতিয়া আমাৰ যি ইণ্ডিয়া টিমত আছে ইণ্ডিয়া টিমত কমনৱেলথৰ কাৰণে সিহঁতি প্ৰিপেৰেশ্যন কৰি আছে হয়তো তাৰমানে আমাৰ খেলো ইণ্ডিয়াৰ লগত আমাৰ টিমৰ লগত সিহঁতি মানে পাৰ্টিচিপেট কৰিব নোৱাৰিব তথাপিতো যিমানখিনি পাৰে আমি সিহঁতক মেডেলৰ কাৰণে আমি ফাইট কৰিম তাত ধন্যবাদ জ্ঞাপন কৰিছোঁ মই আপোনাৰ ওচৰলৈ আহিছোঁ কি ক'ব গোটেই দলটো নমস্কাৰ দলটো বৰ্তমান ভালেই কৈছে আমাৰ দলটো মেক্সিমাম এইবাৰ প্ৰথম খেলিব প্লেয়াৰবোৰে তেওঁলোকৰ আমাৰ পুৰণা মষ্ট প্ৰবেবলি 5জন মানুহে প্লেয়াৰে আগতে খেলো ইণ্ডিয়া খেলা তেওঁলোক পূৰা নতুন তেওঁলোকক আমি বৰ্তমান মটিভেশ্যন কৰি আছোঁ তেওঁলোকৰ স্কিলো ডেভেলপ কৰি আছোঁ যিমানখিনি পাৰোঁ তেওঁলোকে ফুল্লি ৰেডি হৈ আছে ফাইট কৰিবৰ কাৰণে এতিয়া বাকীখিনি আমি ভগৱানৰ ওপৰত দিছোঁ কেনেকুৱা পাৰফৰ্মেঞ্চ হয় আমি মেডেল হোপ কৰিছোঁ মেডেল পাব আমাৰ টিমে নিশ্চয়কৈ আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ মই পুনৰবাৰ অসম ভাৰতোলন সন্থাৰ সন্মানীয় CEO ভৱজ্যোতি গোস্বামীৰ ওচৰলৈ যাব চেষ্টা কৰিম তাৰ প্ৰাক মুহূৰ্তত মই দেখাই আছোঁ ইয়াৰ সমগ্ৰ এটা পৰিৱেশ যিহেতু 16জনকৈ খেলুৱৈ ভাৰতোলনৰ খেলো ইণ্ডিয়া ইউথ গেমছত তেখেতসকলে অসমক পৰিচিত কৰিব মই আহিছোঁ আপোনাৰ ওচৰলৈ যিহেতু 16জনকৈ এবাৰ গৈ আছে গতিকে আপুনি ইতিমধ্যে উল্লেখ কৰিছে বেষ্ট পাৰফৰ্মেঞ্চ দিব তথাপিতো আপুনি কিমানমান মেডেল আশা কৰিব পাৰে আপুনি কিবা এক্সপেক্টেশ্যন আছে নেকি আপোনাৰ নহয় আমি সাধাৰণতে আমাৰ খেলো ইণ্ডিয়াত আগে পিছে আমাৰ 5-6টা মেডেল থাকে গতিকে এইবাৰো আমি এনেকৈ আশা ৰাখিছোঁ কিন্তু আমাৰ প্ৰেছাৰ নাই প্ৰেছাৰ একো নাই আমি তাৰমানে প্লেয়াৰক কেতিয়াও আগতে মোৰ এটা এইটো আগৰ পৰাই মোৰ এইটো এটা নেশ্যনেল গেমছৰ সময়তো মোক বহুতে সুধিছিল মই কেতিয়াও পোৱা নাই কিন্তু আমাৰ 7টা প্লেয়াৰ গৈ 5টা মেডেল আমি পাইছোঁ আমাৰ 2টা গ'ল্ড মেডেল হেৰাই গৈছে আমাৰ কিবা এটা টেকনিকেল কাৰণত আমাৰ গ'ল্ড মেডেলকেইটা নাপালোঁ সেইটো বেলেগ কথা কিন্তু আল্টিমেটলি আমি 7টা প্লেয়াৰ গৈ 5টা মেডেল পাইছোঁ কিন্তু মই কোনোদিনে আগতে কোৱা নাই কিয়নো মই প্লেয়াৰৰ ওপৰত প্ৰেছাৰ ক্ৰিয়েট কৰিব নিবিচাৰোঁ মই সেইকাৰণে এটা কথাই কওঁ যে তোমালোকৰ বেষ্টটো দিবা বেষ্টটো দিয়া মোৰ তাতে কথাটো লুকাই থাকিল নহয় বেষ্টটো দিয়া মানে কি তেওঁৰ কেপাচিটি যিমানখিনি সেইকেইটা মেডেলটো লাগিব এটা ল'ৰা মই আগতেও কৈছোঁ এইটো কথা যে বেষ্ট দিয়াৰ পিছত যদি তেওঁ হাৰি যায় এইটো কৈ লাভ নাই সেইকাৰণে মই কেতিয়াও নকওঁ ইমানটা মেডেল পাব কিন্তু আমি আশা ৰাখিছোঁ কাৰণ ৱেইট লিফটিংটো এটা আনচাৰ্টেইন আমাৰ গেম হয় ফটকৈ কিবা এটা হৈ যায় ফটকৈ ইঞ্জুৰি হৈ যায় হাতখন ডাঙোতে লগে লগে আমাৰ গ'ল্ড মেডেল থকাটোও নোহোৱা হৈ যায় এইটো কোচবিলাকে ভালকৈ জানিব গতিকে এইটো ৰক্ষা বেদব্ৰত বোধহয় নেখেলে বেদব্ৰত ভৰালী আমাৰ চিঅ'ৰ গ'ল্ড মেডেল আছিলে তেওঁ আমাৰ ইণ্টাৰনেশ্যনেল ইভেণ্টৰ কাৰণে প্ৰেক্টিছ কৰি আছে কোচৰ লগত মই কথা পাতিছিলোঁ তেওঁ যিটো মেইন কোচ ইণ্ডিয়া কোচ তেওঁ ক'লে যে বেদব্ৰত ভৰালী পাৰ্টিচিপেট কৰাত অলপ প্ৰব্লেম আছে গতিকে সেনেকুৱাকৈ আৰু অফিচিয়েল হিচাপে গভৰ্ণমেণ্টৰ পৰা কাৰোবাক এপইণ্ট কৰিছে নিশ্চয় কিন্তু মই এজ এ জাজ ৰেফ্ৰী মই যাম ৰেফ্ৰী হিচাপত মই ইনভিটেশ্যন আছে মই 8 তাৰিখে যাম ইয়াৰ পৰা
গতিকে মই থাকিমেই, টীমটোৰ লগত মই থাকিমেই, লগত আমাৰ কোচ দুজন আছে আৰু সেয়া। যোৱাৰ আগমুহূৰ্তত যিহেতু 16জনকৈ অসমৰ পৰা গৈ আছে বিহাৰলৈ, গতিকে অসমবাসীক উদ্দেশ্যি কিবা আহ্বান জনাব বিচাৰিব নেকি? নহয়, আমাৰ এইটোৱেই কথা যে আমাৰ ৱেইট লিফটিংটো যিহেতু আমি বহুত কষ্ট কৰি আজি এই পৰিৱেশলৈ আমি আনিছোঁ, য'ত এসময়ত আমাৰ এডাল বাৰ নাছিলে, এটা ছেট নাছিলে, প্ৰেক্টিছ কৰা ঠাই নাছিলে, কোচৰ অভাৱ আছিলে। সেই অৱস্থাৰ পৰা আহি আমাৰ বহুত কোচ এতিয়া বৰ্তমানো আমাৰ বহুতকেইজনে NIS কোচ কৰি আছে, তাৰপৰা আমাৰ বহুতখিনি NIS কোচ ওলালে। গতিকে আজি আমাৰ পৰিৱেশটো বহুত সলনি হৈছে। এই সলনি হোৱাৰ পিছত এতিয়াও তথাপি আমাৰ বহুত কৰিব লগা আছে। এটা আমাৰ অসমৰ বহুত জিলাত এতিয়াও বহুত পিছ পৰি আছে আমাৰ। সেইকাৰণে আমি আশা ৰাখিছোঁ, মই এই বাৰ্তাটো এইটো কথা কওঁ যে অসম চৰকাৰৰ সম্পূৰ্ণ সহযোগিতা আমাক লাগিব। তেখেতসকলে যদি আমাক সহযোগিতা ভালদৰে কৰে, ৱেইট লিফটিংটো এটা মূল ইভেণ্ট হিচাপে অসমত শ্ৰেষ্ঠ ক্ৰীড়া সন্থা হিচাপত উজ্বলি উঠিব। কাৰণ আমাৰ কোচসকল ভাল, আমাৰ প্লেয়াৰসকলে সদায় ডিচিপ্লিন মেইনটেইন কৰে, আমাৰ অৰ্গেনাইজাৰ যিসকল আছে অৰ্গেনাইজাৰসকলেও যথেষ্ট আমাৰ কষ্ট কৰে। গতিকে সকলোৱে মিলি আমাৰ কোচ, অৰ্গেনাইজাৰ, আমাৰ কৰ্মকৰ্তা যিমান আছে, আমাৰ এছ'চিয়েশ্যনৰ মানুহ সকলোৱে মিলি আমাৰ ৱেইট লিফটিংটোত খুব সুন্দৰভাৱে কাম কৰে আৰু সকলোৱে ডিচিপ্লিন। এবাৰ আমাৰ খেলত আহিলে গম পাই যাব, আমাৰ ষ্টেট মিটত আমি বহুত ডিচিপ্লিনত আমাৰ চবে ডিচিপ্লিন মেইনটেইন কৰি আমি চলোঁ। গতিকে ডিচিপ্লিন মেইনটেইন কৰি চলাৰ পিছত আৰু মই আশা ৰাখিছোঁ আমাৰ খেলবিধে উন্নতি হ'ব, কিন্তু সকলোৰে সহায় সহযোগিতা আমাক লাগিব। আৰু চৰকাৰৰ তৰফৰ পৰা হওক, লগতে আমাৰ মাননীয় সভাপতি, নৱনিৰ্বাচিত আমাৰ সভাপতি সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া, কেন্দ্ৰীয় মন্ত্ৰী, তেখেতে নিজে এগৰাকী প্লেয়াৰ আছিলে আৰু আমাৰ ৱেইট লিফটিঙৰ লগত বহুত আগৰ পৰা জড়িত। আমি আশা ৰাখিছোঁ তেওঁৰ নেতৃত্বত আমি অধিক আগবাঢ়ি যাব পাৰিম। আৰু মই সেইকাৰণে সৰ্বানন্দ সোণোৱালৰ সহযোগিতা আমি বিচাৰিছোঁ। আমি আটাই আশা কৰি আছোঁ যে আমাৰ মোৰ মানে এনেকুৱা মই যিটো মানে এটা আশা ৰাখিছোঁ বৰ্তমান, যে আমি যদি অসমৰ প্ৰতিখন জিলাত এটা আমি এছ'চিয়েশ্যনৰ তৰফৰ পৰা আমাৰ যিবিলাক এছ'চিয়েশ্যন আছে তেওঁলোকক যদি আমি এটা ট্ৰেইনিং চেণ্টাৰ কৰাই দিব পাৰোঁ, যেনেকৈ কেইটামান ছেট আনি বা কেইটামান প্লেটফৰ্ম আনি, সেইখিনি আমি এটা প্ৰপ'জেল আমি মাননীয় সভাপতি মহোদয়ৰ হাতত আমি অৰ্পণ কৰিছোঁ যে আমি কমচে কম অসমৰ যিবিলাক জিলা আছে সেই জিলাবিলাকত যাতে এটা ৱেইট লিফটিং চেণ্টাৰ হয়, মানে সুসজ্জিত, মানে গোটেইখিনি সিমানখিনি নহ'লেও যিমানখিনি মিনিমাম আমাক লাগে সেইখিনি ক'লে সেই চেণ্টাৰটো হোৱাৰ লগে লগে কি হ'ব, সেই যদি আমাৰ চেণ্টাৰকেইটা হ'ব তাতে দুটা বা তিনিটা ল'ৰা কিবা এটা এপইণ্টমেণ্ট এটা পাব বা কিবা এটা হ'ব, মানে তেওঁৰ প্লেয়াৰ এটা ইনকাম চ'ৰ্চ ওলাব, কিবা এটাতো পাব, প্লাছ আমাৰ প্লেয়াৰখিনি শিকাৰো এটা সুবিধা পাব। গতিকে খেলবিধে আৰু জনপ্ৰিয় হ'ব। গতিকে সেইটো আমি বিচাৰিছোঁ যে আমি যদি সেইটো কাম কৰিব পাৰোঁ তেতিয়াহ'লে কিন্তু অসমত আৰু আমাৰ খেলবিধ বহুত আগবাঢ়ি যাব। আৰু ইতিমধ্যে আমাৰ এতিয়া জানেই আমাৰ ৰেকৰ্ডটো খুবেই ভাল, ৱেইট লিফটিং আমাৰ খেলুৱৈসকলে খুব সুন্দৰভাৱে খেলে সীমিত সা সুবিধাৰ মাজেৰে। গতিকে আশা ৰাখিছোঁ আমাৰ খেলুৱৈসকলে খেলো ইণ্ডিয়াটো ভাল প্ৰদৰ্শন কৰিব আৰু তেওঁলোকে চেষ্টা কৰি দিয়ক। আমি 5-6টা মেডেল পাম বুলি আমি আশা ৰাখিছোঁ, কোচে মোক যিটো জনাইছে। গতিকে সেইটোৱে কথা, মই আজিয়ে কৈ নিদিওঁ যে কোনে মেডেল পাব কি নক'ব, সেইটোৱে কথা। আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ। লগতে 16গৰাকী খেলুৱৈৰ যিহেতু 9গৰাকী খেলুৱৈ মূলত উপস্থিত আছিল, লগত 2গৰাকী কোচ উপস্থিত আছিলে, লগতে অসম ভাৰতোলন সন্থাৰ সন্মানীয় CEO ভৱজ্যোতি গোস্বামী ডাঙৰীয়া আমাৰ লগত উপস্থিত আছিলে। আমি সকলোৰে লগত মত বিনিময় কৰিলোঁ। আমি আশা কৰিছোঁ বিহাৰত অনুষ্ঠিত হ'বলগীয়া 7ম সংখ্যক খেলো ইণ্ডিয়া ইউথ গেমছত অসমৰ ভাৰতোলনৰ দলটোৱে অভিলেখ সংখ্যক পদক অৰ্জনেৰে অসমক গৌৰৱান্বিত কৰক, সেই আশাৰে মই চিন্ময় কুমাৰ বৰাই বিশেষ অনুষ্ঠানৰ পৰা বিদায় লৈছোঁ। চাই থাকিব গুগল স্পৰ্টছ চিনি। ধন্যবাদ।
ফিজিকেল এডুকেশ্যন বিষয়ত ডিগ্ৰী পাঠ্যক্ৰমৰ কাৰণে অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ প্ৰথমখন শিক্ষানুষ্ঠান অভিৰুচি ইনষ্টিটিউট অৱ ফিজিকেল এডুকেশ্যন 2 বছৰীয়া ফিজিকেল এডুকেশ্যনৰ BPEd পাঠ্যক্ৰম আৰু 4 বছৰীয়া BPES পাঠ্যক্ৰমৰ বাবে নামভৰ্তি চলি আছে বিতংকৈ জানিবৰ বাবে আজি যোগাযোগ কৰক যোগাযোগৰ নম্বৰসমূহ হৈছে 9435100098 7002 33540 88765210098 website www.aipguwahati.in